মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাৰ্ট 13 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ একেবাৰে চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে, কেতিয়াৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1947 চনৰ 15 আগষ্ট তাৰিখৰ পৰা ভাৰতে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত কোৱেশ্যন খত কি কৈছে, ভাৰতীয় নাগৰিকৰ কেইটা মৌলিক কৰ্তব্য আছে। তো এইটো একেবাৰে সহজ। তো তোমালোকে মনত ৰাখিবা 11টা মৌলিক কৰ্তব্য আছে। তাৰপিছত কোৱেশ্যন গত কি কৈছে, সংবিধান সভাৰ সভাপতি কোন আছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল। তাৰপিছত কোৱেশ্যন খত কি কৈছে, সংবিধানৰ খচৰা কমিটিৰ নেতা কোন আছিল। তো তোমালোকে জানা সংবিধানৰ খচৰাৰ কমিটিৰ মূল নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে, ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল। তো তোমালোকে জানা ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা গৃহীত হৈছিল। তাৰপিছত 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে, আমি 1950 চনৰ পৰা প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে দেশ হিচাপে পালন কৰোঁ। তো তোমালোকে জানা কি 26 জানুৱাৰী তাৰিখটো আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ বুলি তোমালোকে লিখিবা। তো তোমালোকে খালী ঠাইত লিখিবা গণতন্ত্ৰ দিৱস। তাৰপিছত খত কি কৈছে, দেশ সংবিধানখন অতি দীঘলীয়া সংবিধান। তো তোমালোকে খালী ঠাইত লিখিবা ভাৰতবৰ্ষৰ সংবিধানখন অতি দীঘলীয়া সংবিধান। ভাৰতবৰ্ষৰ সংবিধানখন দীঘলীয়া সংবিধান। তাৰপিছত কোৱেশ্যন গত কি কৈছে, ভাৰতবৰ্ষ এখন সাৰ্বভৌম দেশ গণৰাজ্য। তো তোমালোকে খালী ঠাইত লিখিবা গণতান্ত্ৰিক গণৰাজ্য। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে, প্ৰত্যেক দেশ বা ৰাষ্ট্ৰৰ একোখন নিজত্ব দেশ থাকে, কি থাকে, ৰাজ্য থাকে। তাৰপিছত অঙত কি কৈছে, দেশ চনৰ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰিছিল। তো তোমালোকে জানা 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, মৌলিক অধিকাৰ বুলিলে কি বুজা আৰু সেইবোৰ কি কি লিখা। তো উত্তৰত তোমালোকে লিখিবা ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। সংবিধানে আমাক এনে ধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল 1 সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, 2 সমতাৰ অধিকাৰ, 3 শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, 4 স্বাধীনতাৰ অধিকাৰ, 5 শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু 6 ধৰ্মীয় অধিকাৰ। তাৰপিছত 4 নম্বৰত কি কৈছে, পোষ্টাৰ সজা। ক আমি সকলো ভাৰতীয় আৰু খ আমি অসম আমাৰ জন্মভূমি। তো এইকেইটা তোমালোকে শিক্ষকৰ সহায় লৈ কৰিবা। তাৰপিছত 5 নম্বৰত কি কৈছে, জম্মু টকা লিখা। কত কি কৈছে, স্বাধীনতা আন্দোলন। তো উত্তৰত তোমালোকে লিখিবা ভাৰত ত্যাগ আন্দোলনৰ পাছতেই ইংৰাজ চৰকাৰে ভাৰতখন তেওঁলোকৰ অধীনত ৰখাটো সম্ভৱ নহ'ব বুলি অনুভৱ কৰে। সেইমতে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰত দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে। তেতিয়াৰে পৰা আমাৰ দেশখন স্বাধীন হয়। সেইবাবে আমি 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোকে চিৰদিনলৈ ঘূণীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি
ঠগী সুদ আদিৰ প্ৰাণ ত্যাগেই স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। তাৰপিছত খত কি কৈছে ভাৰতৰ সংবিধান। তো ইয়াৰ উত্তৰত তোমালোকে কি লিখিবা ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয়। এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে। এই উদ্দেশ্য 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয়। 1949 চনৰ 26 নৱেম্বৰত এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম আৰু সংবিধান ৰচনা কৰি উলিয়াবলৈ কাম সম্পূৰ্ণ কৰে। সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত চহী কৰে আৰু সংবিধান সভাৰ ভাৰতৰ সংবিধানত গৃহীত হয়। 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয়। তাৰপিছত মৌলিক অধিকাৰ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভাৰতীয় সংবিধানৰ দ্বাৰা এনে কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয়। এই অধিকাৰসমূহ সহায়ত নাগৰিকেই সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে। সংবিধানে আমাক এনে ধৰণৰ 6বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে। সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে তাৰপিছত প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ। তাৰপিছত ঘৰত কি কৈছে মৌলিক কৰ্তব্য। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দেশৰ কল্যাণ সাধনৰ বাবে জনসাধাৰণে কেৱল মৌলিক অধিকাৰসমূহ ভোগ কৰিলে নহ'ব, তাৰ বিনিময়ত ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে তেওঁ প্ৰকৃততে ৰাষ্ট্ৰখনৰ সুনাগৰিক হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰিব। সেইবাবে প্ৰতিজন নাগৰিকে কিছুমান কৰণীয় থাকে। দেশখনৰ প্ৰতি থকা নাগৰিকৰ এই কৰণীয়সমূহক মৌলিক কৰ্তব্য বোলে। ভাৰতীয় নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে। মৌলিক কৰ্তব্যসমূহক বাধ্যতামূলক নহ'লেও জনমতৰ জৰিয়তে এইবোৰ কাৰ্যকাৰী কৰিব পাৰি। সুস্থ জনমত গঠনৰ দ্বাৰা নাগৰিকে সকলৰ এই কৰ্তব্যসমূহ পালন কৰিবলৈ বাধ্য কৰিব পাৰি। আইন বা ন্যায়ালয়ৰ জৰিয়তে সকলো কাৰ্য সমাধান কৰা সম্ভৱপৰ নহয়। ইয়াৰ বাবে প্ৰয়োজনীয় ভাৰতবৰ্ষৰ সমূহৰ জনসাধাৰণৰ সহযোগিতা, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সুস্থ জনমত বাহিৰে আন কোনো শক্তি এই উদ্দেশ্যক ভালদৰে প্ৰয়োগ কৰিলেহে মৌলিক কৰ্তব্যসমূহ উদ্দেশ্যৰ সাৰ্থক হ'ব।